জয় গুৰু শংকৰ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলা শাখাৰ অষ্টম বাৰ্ষিক অধিৱেশনভাগী এইবাৰ আমাৰ শ্ৰীগোবিন্দ আতা মণ্ডল শাখাৰ উদ্যোগত মণ্ডলৰ উদ্যোগত শ্ৰীনাৰায়ণ প্ৰাথমিক শাখা ২ নম্বৰ বৰঙাজুলি প্ৰাথমিক শাখা আৰু আমাৰ ধৰমজুলি জংঘল প্ৰাথমিক শাখা তিনিখন প্ৰাথমিকৰ উদ্যোগত আমাৰ অধিৱেশনভাগী অনুষ্ঠিত কৰা হৈছে। আৰু এই স্থানটো হ'ব ধৰমজুলি জংঘল প্ৰাথমিক শাখা। এইখনে আজিৰ জেগাটোত আমি য'ত খৰি ফালি আছোঁ এইটোৱে প্ৰধান স্থানটো এইটোৱে হ'ব। আমাৰ অহা ২০২৫ ফেব্ৰুৱাৰীৰ ১ আৰু ২ মূলতঃ দুখন হ'ব। ১ তাৰিখে হ'ব সেৱা বাহিনী সাহিত্যৰ বিভাগত সাংস্কৃতিক বিভাগৰ এইবিলাকৰ ওপৰত মূল সভাখন হ'ব। আৰু আমাৰ তাৰ আগদিনা হ'ব প্ৰতিনিধি সভা। প্ৰতিনিধি সভাত আমাৰ ভেৰগাঁও জিলাৰ যিখন আমাৰ শংকৰ সংঘৰ কমিটি আছে সমিতিখনক আগৰখন পুৰণাখন ভংগ হ'ব, নতুনকৈ গঠিত হ'ব প্ৰতিনিধি সভাৰ দিনা। তাৰপিছত আমাৰ সেৱা বাহিনী থাকিব, সাহিত্য শাখা থাকিব আৰু সাংস্কৃতিক শাখা। তেওঁলোকক আমি সাহিত্য শাখাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ তামোলপুৰ নিবাসী বাক্সাৰ পৰা গদাধৰ ৰাজবংশী দেৱক আমি আমন্ত্ৰণ জনাইছোঁ, নিৰ্দিষ্ট বক্তা থাকিব। আৰু সেৱা বাহিনী থাকিব আমাৰ শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সদস্যা এঞ্জেলা চাংমাই, তেওঁ সাংবাদিকো হয়, তেখেতক আমি নিমন্ত্ৰণ তেওঁ সেৱা বাহিনীৰ তৰফৰ পৰা তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে থাকিব। আৰু আমাৰ মূল সভাখন হ'ব ফেব্ৰুৱাৰীৰ ২ তাৰিখ। ২ তাৰিখে মূল আমাৰ যিখন সভা থাকিব, মূল মুকলি সভাখন থাকিব, ধৰ্মালোচনী সভাখন। তাত সেইদিনাখন তাৰিখত প্ৰশাসন থাকিব, পতাকা উত্তোলন থাকিব। তাৰপিছত মূল সভাখনৰ কাৰণে আমি নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক মাননীয় অনিল তাঁতী বাপজনাক মাতিছোঁ। অনিল তাঁতী বাপজনাই নিৰ্দিষ্ট বক্তা হিচাপে থাকিব। আৰু তাত আমাৰ মুখ্য অতিথি থাকিব, আমাৰ স্পীকাৰ থাকিব, মাননীয় বিশ্বজিৎ দৈমাৰী মহাশয় থাকিব। আৰু অন্যান্য আমাৰ ৰাজনৈতিক বিভাগৰ ২ এজন থাকিব। আৰু আমাৰ শংকৰ সংঘৰ জিলাৰ তথা মূলৰ বিষয়ববীয়াসকল তাত উপস্থিত থাকিব। গতিকে আমাৰ মূল কাৰ্যসূচী হ'ল আমাৰ যিখন মুকলি সভা সেইখনত আমাৰ বাকী আমাৰ কাৰ্যসূচী সকলোৱে আমাক সহযোগ কৰিব, ইতিমধ্যে আমাক কথা দিছে। আমি ইয়াৰ আগত আমাৰ আদৰণি সমিতিয়ে আমি 7খনকৈ সভা পাতিলোঁ। ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ যিখন আমাৰ অধিৱেশনৰ ওপৰত 7খন সভা অনুষ্ঠিত হৈছে। তাৰ ভিতৰত আজি কেইদিনমান আজি 1 মাহমান আগত আমাৰ ৰিচিপ্ট বুক উন্মোচন কাৰ্যসূচীটো শেষ হৈ গৈছে। এতিয়া আমাৰ আজি খৰি ফালাৰ কাৰ্যসূচী। খৰি ফালা আমাৰ 3খন প্ৰাথমিক ইয়াত আজি উপস্থিত হৈছে। আমাৰ শ্ৰীনাৰায়ণ বৰঙাজুলি আৰু ধৰমজুলিৰ তেওঁলোক কমেও আমাৰ 150 মানুহ ৰাতিপুৱাৰ ভাগত আহিছিল ইয়াতে। এতিয়া আজি 3খন প্ৰাথমিক লগ লাগি আমি খৰি ফালা কাৰ্যসূচী। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ লাই সূতা স্থাপন। তাৰ মাজত আমাৰ যিবিলাক কাম আছে সৰু সুৰা কাম, এই ফিল্ডৰ কাম আছে, ফিল্ডৰ কাম ইতিমধ্যে কৰি আছে। আমাৰ প্ৰাথমিক 3খন আছে আমাৰ লগত, ধৰমজুলি জংঘল আছে। আমি ৰাতিপুৱা 6টাৰ পৰা 8টালৈ 2 ঘণ্টা সদায় আমি সৰু সুৰা কাম ফিল্ড চাফা কৰা অন্যান্য কামবিলাক কৰি থাকোঁ। আজি মূলতঃ আমাৰ খৰি ফালা কামটো আছিল। তাৰপিছত আমাৰ লাই সূতা স্থাপনৰ কাৰণে আমি আগবাঢ়িছোঁ। লাই সূতা স্থাপন হ'ব আমাৰ ডিচেম্বৰৰ 8 তাৰিখ। সেই তাৰিখটোত আমি সকলো আমাৰ ভেৰগাঁও জিলা শাখাৰ আমাৰ 36খন আছে প্ৰাথমিক, 36খন প্ৰাথমিকৰ সমূহ বান্ধৱ আইমাতৃসকলক আমি সেৱা ধৰিছোঁ। তেখেতসকল উপস্থিত থাকিম বুলি কথা দিছে। আমি আজিও আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি তেখেতসকল আটাইকে আমি সেৱা ধৰিছোঁ। তেখেতসকল আমাৰ সেই কাৰ্যসূচীত উপস্থিত থাকিব। লগতে আমাৰ ৰাজনৈতিক বিষয়ববীয়া থাকিব, স্পীকাৰ মহাশয় থাকিব আৰু অন্যান্য ব্যক্তিদেশ থাকিব। গতিকে সকলোকে আমি আজি এই অহা যিটো 1 আৰু 2 ফেব্ৰুৱাৰীত হ'বলগীয়া অধিৱেশনত সকলোৰে আন্তৰিকতা, সহায় সহযোগ, আৰ্থিক, শাৰীৰিক, মানসিক সকলো আমি কামনা কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলা শাখাৰ অষ্টম বাৰ্ষিক অধিৱেশনভাগী এইবাৰ আমাৰ শ্ৰীগোবিন্দ আতা মণ্ডলত অনুষ্ঠিত হ'বলৈ গৈ আছে। সেই উপলক্ষে আজি আমি এই মহাপ্ৰসাদৰ কাৰণে আমি খৰি ফলাৰ আমি ব্যৱস্থা কৰিলোঁ আৰু খৰিখিনি আমি ইতিমধ্যে ফালা হ'ল। আমি এই ক্ষেত্ৰত আমি ভেৰগাঁও জিলা শাখাৰ সমূহ বান্ধৱ আইমন্ত্ৰী সমস্তক আমাৰ অধিৱেশনভাগীত সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি বিনম্ৰভাৱে সেৱা ধৰিছোঁ। আমাৰ অহা ফেব্ৰুৱাৰীৰ 1 আৰু 2 তাৰিখ 2 তাৰিখত অনুষ্ঠিত হ'ব। 2দিনীয়া কাৰ্যসূচীৰে আমাৰ এই গোবিন্দ আতা মণ্ডলৰ ভিতৰত 3খন প্ৰাথমিক শাখা আছে। শ্ৰীনাৰায়ণ প্ৰাথমিক শাখা, 2 নম্বৰ বৰঙাজুলি প্ৰাথমিক শাখা আৰু ধৰমজুলি জংঘল প্ৰাথমিক শাখা। কিন্তু আমাৰ ধৰমজুলি জংঘল প্ৰাথমিক শাখাত অধিৱেশনভাগী অনুষ্ঠিত হ'ব। আমাৰ ধৰ্মালোচনী সভা থাকিব আৰু 2দিনীয়া প্ৰথম দিনাখন আমাৰ এই সেৱা বাহিনীৰ আমাৰ থাকিব, সেৱা বাহিনীৰ আৰু বিভিন্ন আমাৰ এই অনুষ্ঠানবিলাক আমাৰ উদ্বোধন হ'ব, কাৰ্যালয়বিলাক শোভাযাত্ৰা থাকিব
আৰু দ্বিতীয় দিনা 2 তাৰিখত আমাৰ ধৰ্মালোচনা সভাখন অনুষ্ঠিত হ'ব। ইয়াৰ পৰা আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ পৰাও আমাৰ ইয়াতে অংশগ্ৰহণ কৰিব। আমি আমাৰ এই অঞ্চলৰ ৰজাগড় অঞ্চলৰ আমি সকলো ধৰ্ম জাতি জনগোষ্ঠী সকলোৱে মিলি আমি অনুষ্ঠানভাগীত আমি এই সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ ইতিমধ্যে। আৰু আমাৰ যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত ইতিমধ্যে আমাৰ অসম ভিত্তিত আছে, সেই সকলকো আমি আহ্বান জনাইছোঁ আমাৰ সভাখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে। বিশেষকৈ আমাৰ এই ভেৰগাঁও জিলা শাখাৰ সমূহ ভক্তবান পাঠবানক আমি আইএমটি সংস্থক আমি সেৱা দিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 80090040080।